নমস্কাৰ, আজি 29 অক্টোবৰ আৰু আমি ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰিৱেশ শিক্ষা বিষয়ক ক্ষেত্ৰ অধ্যয়নলৈ আমি আহিছোঁ দাৰাগাঁৱলৈ। মোৰ লগত আছে আমাৰ শিক্ষক নাম মহম্মদ আলী হুছেইন। মই ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। লগতে ইফালে আছে আমাৰ আৰিফ মুস্তাফা। এনেকুৱা মানে আহিব লাগে, ছাত্ৰ ছাত্ৰী কেৱল মানে কেৱল শিক্ষাৰ মানে কিতাপৰ মাজতে মানে ঢাকি ৰাখিব নালাগে, নাৰাখি এনেকৈ বাহিৰলৈ আহিব লাগে। বাহিৰত আহিব লাগে। ক্ষেত্ৰ ভ্ৰমণত আহিছোঁ পৰিৱেশ শিক্ষাৰ বিষয়ে কেন্দ্ৰ কৰি পৰীক্ষাৰ পাৰ্ট অফ এক্সামৰ কাৰণে, সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীলৈ ইয়াতে আহিছোঁ। সুন্দৰ পৰিৱেশ। তাৰপিছত আমাৰ লগত আছে আমাৰ খণ্ডকৰ চকীৰ ৰেজা ছাৰ, তেওঁ এজন কেমেষ্ট্ৰিৰ শিক্ষক হয়। এই ঠাই খুবেই নিৰ্জন ঠাই আৰু অতি ধুনীয়া ঠাই। ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াতে আহি পৰিৱেশৰ আনন্দ লাভ কৰে। আপোনাৰ আহি কেনেকুৱা লাগিছে? ইয়াত ভালে নিৰ্জন ঠাই সদায়ে ভাল পায়। বৰ ধুনীয়া ঠাই, সুন্দৰ ঠাই। আমি এতিয়া ছাৰৰ লগত একেলগে ময়ো ওলাইছোঁ। এই ভূটানৰ পাহাৰবিলাক দেখিছেনে ছাৰ? কি ধুনীয়া সুন্দৰ, আৰু ইয়াৰ পৰা এনেকৈ নিজৰাটো এনেকৈ পানীখিনি বৈ আহিছে। সেইফালে তাতে এটা ভূটানৰ বৰ্ডাৰ আছে, বৰ্ডাৰৰ পিলাৰ এটা আছে। আমি সেইটো চাবলৈ যাম। আৰু লগতে এইফালে যিসকল ইয়াতে পৰ্যটক বা বনভোজকাৰী দল আহে, তেওঁলোকে ইয়াতে এনেকুৱা কিছুমান দোকানো দিছে যাতে কিছু চাহ পানী খাব পাৰে, এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰে। এয়া আমাৰ ৰন্ধা বঢ়া চলি আছে। ইয়াতে আমাৰ মাংস ৰান্ধিব, ভাত ৰান্ধিব, দালি ৰান্ধিব। আৰু ইতিমধ্যে আমি ব্ৰেকফাষ্ট কৰিলোঁ। ইয়াতে ব্ৰেকফাষ্ট কৰিছোঁ। সুন্দৰ ঠাই, ধুনীয়াকৈ ইয়াতে গছৰ তলত এনেকৈ পকী কৰি দিয়া আছে যাতে মানুহে আহি তপত গৰমৰ পৰা, সূৰ্যৰ প্ৰখৰ ৰ'দৰ পৰা আহি যাতে অলপ গছৰ ছাঁত জিৰণি লৈ ধুনীয়াকৈ পৰিৱেশটো এনজয় কৰিব পাৰে, তাৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি দিয়া আছে। এইফালে এখন স্লুইচ গেট আছে, আপোনালোকে দেখিব পাইছে। এইখন হ'ল এখন স্লুইচ গেট। এয়া আমি পাহাৰ বগাই আছোঁ আহি দাৰাগাঁৱত। মোৰ পিছফালে আছে আমাৰ খণ্ডকাৰ ছাৰ আৰু আমাৰ চিৰাজ খুৰা, আৰু আমি এনেকৈ পাহাৰ বগাই আছোঁ। আৰু আগফালে আছে মধুস্মৃতি বাইদেউ। আমাৰ ছাৰে জেনেৰেলি পাহাৰ নবগায়, কিন্তু আজিতো ফাৰ্ষ্ট টাইম উঠি আছে অলপ সাহসেৰে। তাৰমানে তেওঁৰ অলপ হেল্থ ইছ্যু আছে। হেল্থ ইছ্যু থকাৰ কাৰণে তেওঁ উঠিবলৈ ইচ্ছা নকৰে। আহি কেনেকুৱা লাগিছে কোৱাচোন? অঞ্চলত কেনেকুৱা জৈৱ বিচিত্ৰ বা উদ্ভিদবোৰ কেনেকুৱা? বিশেষকৈ ইয়াত আছে গুল্মজাতীয় উদ্ভিদ। এই গুল্মজাতীয় লতাজাতীয় উদ্ভিদবিলাকত ফুল ফুলিছে, আৰু ইয়াত বিভিন্ন ধৰণৰ পোক পতংগৰ শব্দ আমি শুনিবলৈ পাইছোঁ। এয়া আছে মোৰ লগত বিউটি, আমাৰ HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰী, আৰু এইটো জবাও HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰী। এয়া হাচিয়াৰা, সুন্দৰ ইয়াতে পাহাৰীয়া ফুল। ইয়াতে আছে চালমা, আৰু নামটো কোৱা নাম। ইয়াতে গছবিলাক বেছি ওখ নহয়, বৃক্ষজাতীয় নাই, অলপ মানে সেনেকুৱা চাপৰ গছবিলাকে আছে। গুল্মজাতীয় গছ বুলি কয়। খেতি কৰাৰ অলপ ইয়াতে খেতি কৰে সেনেকুৱা, আৰু তামোলৰ বাৰী আছে। শৰৎকালত যে বিভিন্ন ধৰণৰ ফুল ফুলে, প্ৰকৃতি যে ফুলময় হৈ উঠে, ফুলে ফুলে জাতিষ্কাৰ হৈ উঠে ফুলে, আৰু এয়াই হৈছে শৰতৰ মহিমা, শৰতৰ আগমন, শৰতৰ মানে ৰূপ। শৰতৰ যদি ৰূপ চাব লাগে ফুলনিত যাই নহয়, আমি প্ৰকৃতিৰ মাজত আহি যিটো আমাৰ নেচাৰেলি যিবিলাক গছ গছনি হৈছে, তাত কেনেকৈ ফুল ফুলিছে, সেইবিলাক দেখিলেও গম পায় যে আচলতে শৰৎকাল কিমান বিনন্দীয়। হয় হয়, এইটো চাওক, তাৰ মানে প্ৰমাণ বহুতো দূৰলৈ উঠিছিলোঁ, মানে এইবিলাক মানে নাজানো মহে কামুৰিলে নে কিহে কামুৰিলে নাজানো, কিন্তু এটা কথা কি ছাৰ, মই একদম টপত গৈছিলোঁ। এইফালে যি ৰাস্তা এটা আছে এনেকৈ বগাই বগাই যাব লাগে। আমিও যাম, আমিও নিশ্চয় যাম, সেইফালে যাম। যাব নোৱাৰে ছাৰ, বহুত ভয়ানক জেগা, আপুনি যাব নোৱাৰে।
তোমাৰ ভয় লাগিছিল নেকি? নামাতে ভয় লাগছে, উঠাতে লাগা নাই। উঠতে লগা নাই, উঠতে তুমি একদম ঘপঘপে উঠি গলা দেখো, আচৰিত মই একদম। এই নৈৰ পাৰে পাৰে আহি আমি সেইফালে পিছফালে অসম, ভাৰত আৰু এইফালে এতিয়া আমি সীমা পাৰ হৈ ভূটানৰ ফালে আহিছোঁ। এয়া ভূটান, এতিয়া মই এইফালে পিছফালে ভূটানত আছোঁ, আৰু সেইফালে আমাৰ অসম আপোনালোকে দেখিছে। বাইদেউ, ভূটানৰ ভূমিত ভৰি দি আপোনাৰ কেনেকুৱা লাগিছে? বৰ্তমান ভাৰত ভূটান সীমান্তত আছোঁ। ভূটানৰ এখোজমান আগুৱাই গ'লোঁ, ভূটানৰ সীমাত সোমাই গৈছোঁ। সুন্দৰ পৰিৱেশ, কলকলাই আহি বৈ থকা নৈ, পাহাৰ, সেউজীয়া পৰিৱেশ। পিছফালে আছে এই পাহাৰবিলাক, এইফালে ভূটান। বাইদেউ আছে, ভূটানতে আছে। আমি প্ৰায় বৰ্ডাৰত আছোঁ, সীমান্তত আছোঁ, আমি বৰ্ডাৰত আছোঁ। ধুনীয়া পৰিৱেশ, এনেকুৱা থাকিলেতো আৰু প্ৰব্লেম নাই, যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়। হয় হয়, ইয়াতে একদম পলিউশ্যন নাই বুলিয়ে ক'ব পাৰি, পলিউশ্যন ফ্ৰী। ইমান সুন্দৰ পৰিৱেশ, প্ৰকৃতিয়ে ইমান সৌন্দৰ্য বিলাইছে। এইখিনি আমি আচলতে সুন্দৰকৈ উপভোগ কৰিব লাগে। পৰিৱেশটো ৰক্ষা কৰি ৰাখিলে ভাল লাগিলে। য'তে ত'তে চিপছৰ আৰু বটলবিলাক, প্লাষ্টিকবিলাক যদি নেপেলায়, পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিলে। পাইনৰ বটলবিলাকো আছে, ভাঙি চিঙি পৰি আছে ইয়াতে, কাটিব, ভৰি কাটিব ভয় লাগে। এইবিলাক নকৰি আমাৰ পৰিৱেশ আমি আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে যদি সুন্দৰকৈ সাঁচি যাব পাৰোঁ, সেয়া খুব ভাল কথা হ'ব। এতিয়া আমি গৈ আছোঁ আমাৰ গাড়ীখনৰ ওচৰলৈ, আৰু তাত ৰন্ধা বঢ়া চলি আছে আমাৰ, অলমষ্ট হৈছে বুলিয়ে গম পাইছোঁ। এতিয়া আমি আৰু আহাৰ গ্ৰহণ কৰিম, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম। তাৰপিছত আৰু লাহে লাহে আমি আৰু স্কুলৰ ফালে যাম। ছাত্ৰ ছাত্ৰীখিনিক স্কুলত নমাই দি আমি নিজৰ নিজৰ ঘৰলৈ উভতি যাম। আমাৰ গাড়ী ইতিমধ্যে ষ্টাৰ্ট হৈছে। বাই বাই দাৰাগাঁও, আমি আৰু কেতিয়াবা দাৰাগাঁৱলৈ আহিম। বহুত ভাল লগা ঠাই, ভাল লাগিছে আহি। খুব নিৰ্জন পৰিৱেশটো, কাৰণ আমি অফ ছিজনত আহিছোঁ। ডিচেম্বৰৰ পৰা ছিজন আৰম্ভ হ'ব, তেতিয়া হুলস্থুলীয়া পৰিৱেশ আৰম্ভ হ'ব, কিন্তু অফ ছিজনত আহিয়ে আমাৰ বেছি ভাল লাগিছে।